নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই পোৱালিবোৰৰ বয়স হৈছে 15 দিন আৰু এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম যে 15 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয় লগতে আপোনালোকক এইটোও জনাম যে 15 নম্বৰ দিনাখনলৈকে এই পোৱালিবোৰে দানা কিমান খালে। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। এতিয়া আমি 10টা সোণালী কুকুৰাৰ পোৱালি ধৰিম আৰু 10টা পোৱালিক ওজন কৰি আপোনালোকক দেখুৱাম যে 15 দিনত ইহঁতৰ ওজন কিমান হয়। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 10টা সোণালী কুকুৰাৰ পোৱালি ধৰি ললো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 10টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 1 কেজি 55 গ্ৰাম। 1 কেজি 55 গ্ৰামৰ পৰা যদি আমি এই প্লাষ্টিকটোৰ ওজন 20 গ্ৰাম বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 1 কেজি 35 গ্ৰাম। মানে 15 দিনত সোণালী কুকুৰাবোৰৰ ওজন কিমান আহিছে 10টা সোণালী কুকুৰাৰ ওজন কিমান আহিছে 1 কেজি 35 গ্ৰাম। যদি 10টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন 1 কেজি 35 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 103 গ্ৰাম। মানে 15 দিনত এটা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 103 গ্ৰাম। এতিয়া আপোনালোকক জনাম যে 1ৰ পৰা 15 নম্বৰ দিনাখনলৈকে এই পোৱালিবোৰে দানা কিমান খালে। আমাৰ লগত ইয়াতে এতিয়া প্ৰায় 137টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই 137টা সোণালী কুকুৰাৰ পোৱালিয়ে 1ৰ পৰা 15 নম্বৰ দিনলৈ প্ৰায় 12 কেজি মান দানা খালে। ইহঁতক আমি বৰ্তমানে লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দি আছো আৰু এই 137টা সোণালী কুকুৰাৰ পোৱালিয়ে 1ৰ পৰা 12 নম্বৰ দিনাখনলৈকে সৰ্বমুঠ 12 কেজি ষ্টাৰ্টাৰ দানা খালে। আৰু এই পোৱালিবোৰে এতিয়ালৈ যেনেকৈ দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব।